ঘৰ নেকি অঁ নে কিনি আনিছে হাতীটো কিনি আনিছোঁ বেপাৰ কিনি আনিছে বেপাৰ কৰে এনেকৈ কি কৰে এইটো কৰি এইটো পকা মিঠৈ নেকি এটা খাই লওঁচোন মালবোৰ ক'ত তাৰপৰা বটালি মাৰি থোৱা এইবোৰ সেইবোৰ একদম ফাইনেলটো কোনটো সেই দেখা যেন এবাৰ এক মিনিট এইটো কি বুলি কয়? এইটো হেৰি ভূটা বুলি কয় আমি আজি জিঠু পঞ্চায়তত আছোঁ মই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা এই ডিকচু পঞ্চায়ত সেই ডিকচু পঞ্চায়তৰ এইটো কাৰ ঘৰ হৰেণ গগৈ ডাঙৰীয়াৰ ঘৰলৈ আহিছোঁ হৰেণ ককাইদেউৰ ঘৰত এয়া সাঁচি গছৰ ব্যৱসায় কৰে তেখেতে চিঞৰি থাকিবি হৰেণ ককাইদেউৰ ঘৰত সাঁচি গছৰ ব্যৱসায় কৰে এয়া এইটো বটালিয়ে কাটিছে নে এইটো ডাইৰেক্ট কাটিছে এইটো ভূটা বুলি কয় মানে ডাইৰেক্ট কাটি যিটো উলিয়াব সেইটোৰ নাম ভূটা তাৰপিছত এইটো কি এইটো কি বাংটাং এইটো ভূটা এইটো ডাইৰেক্ট কাটি কৰিলে তাৰপিছত এইটো বটালিৰে চুচি এতিয়া এই মালবিলাক উলিয়ালে এইবিলাকেই মাল নহয় জানো এইবিলাক মাল এই মালবিলাক উলিয়ালে এইবিলাক আপোনাৰ নামটো কি ৰমণী গগৈয়ে আমাৰ এই কাৰবাৰটো কৰি আছে দেখিছেনে আপুনি এইটো মানে বটালি লগাই কাটি একদম মাল পূৰা ৰেডি কৰি দিলে মাল ৰেডি কৰি দিলে এই মালটোৰ নাম বেলেগ বেলেগ আছে নেকি নে এইটো এটা মানে কোৱালিটি যিটো ইয়াৰ পিছত হ'ব চাহ হ'ব চাহ ইয়াৰ পৰা কাটি কাটি চাহ ন কাঠটো অঁতৰাই দিব কাঠটো কেনেকৈ অঁতৰাব অঁতৰাই দিব অঁতৰাই পেলাই কোলাটো থ'ব অকল কোলাটো থ'ব তাৰপিছত আকৌ সেই কোলাটোত কাঠ আছে নি সৰু বটালি সেইটো ফিনিচিং বুলি কয় এইডোখৰটো আপোনাৰ ৱেটটো প্ৰায় 1 কেজি মান হ'ব এইডোখৰত আপোনাৰ মিনিমাম 50 গ্ৰামো নৰ'বগৈ এনেকুৱা লাষ্টত মানে এইটোৰ নাম ক'লে আপোনালোকে ভূটা তাৰপিছত এইটোৰ নাম কি ক'লে বাংটাংটো কাটি কি কৰিব চাফ এইটো আছে নি আপোনাৰ ওচৰত আছে এইটোৱে মাৰিব লাগিব এইটোৰ পৰা চাফ কৰিব তাৰপিছত ফিনিচিংটো মানে ডাইৰেক্ট এঙাডোখৰ অকণমান নাথাকে অকল কোলাটো ওলাই যাব চব গোটেই মালতে মানে এইটোত কিমান কণ ওলাব এইটো 50 গ্ৰাম এইটো 50 গ্ৰাম যদি ওলাই এইটোৰ দাম কিমান হ'ব এইটো কেজি এনেই লাখতে হ'ব 50 গ্ৰাম হ'লে 5,000 হ'ব 50 গ্ৰাম হ'লে 5,000 খৰচ আছে নহয় এইটো ফিনিচিং মৰা 10,000 খৰচ চাহত 3,000 ল'ব 1 কেজি চাহ মাৰিছে 500 টকা এইটো 500 বাংটাংটো 500 ল'ব বাংটাংটো 500 লৈ যাব এইটো কাটলৈকে 500 টকা ল'ব সেইটো সেইখিনি ডাইৰেক্ট যে সেইটো হাজিৰা ল'ব 800 টকা 800 টকা হাজিৰা ল'ব কাহিনী বেলেগ হেই এইটো কেজি আপুনি 5 লাখলৈকে যায় লাখৰ ওপৰত এইটো মালৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকুৱা এইটো কোৱালিটি ভাল বেয়াটো কেনেকৈ ধৰিব পাৰে আপোনাৰ এইটো ভাল কোৱালিটি চাইনিং যিটো এইটো ভাল কোৱালিটি আপুনি এইটো পুৰা ক'লা ভাল কেতিয়াবা একদম পুৰা গোটেইটো কোলা পায় নে নাই আমি কুটিপুটি হৈ যাম কি বুলি কয় একেই মানে একে নহয় জানো তেনেকুৱা যি গছত ওলাই যায় তেতিয়া আমি বনিয়ে গ'লো বেপাৰ কৰা 15 বছৰ হ'ল কিন্তু নাই পোৱা আজিলৈকে হোৱা নাই কিন্তু একদিনো পোৱা নাই একদম দামী মাল পাইছো তেনেকুৱা বহুত কোলা মাল ওলালেও আমাৰ হৈ যায় চেন নালাগে হয় নেকি এতিয়া কেজি কিমান দিব কেজি বহুত দাম কেজি 3 লাখ 4 লাখ 3 লাখ চব কথা সুধি নল'বি হয় বেপাৰৰ তো ইয়াৰ এনেকৈ এতিয়া একচুৱেলি মই যিটো হেৰি পালোঁ নতুনকৈ আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা সমষ্টিৰ ভিতৰত নতুনকৈ আমগুৰি যিটো অঞ্চল পালোঁ এই অঞ্চলটো মূলতঃ সাঁচি খেতিৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ আমাৰ সকলো জাতিৰ মানুহে এই সাঁচি খেতিটো কৰে সকলো জাতিৰ মানুহে সাঁচিৰ ব্যৱসায়টো কৰে
আৰু বিশেষভাৱে গৰীয়া মানুহবিলাকে অলপ ব্যৱহাৰটো ইয়াৰ পৰা নি হোজাইলৈকে দিয়া কামটো মূলতঃ গৰীয়া মানুহবিলাকে কৰে হয়নে নহয় আপুনি গছৰ পৰা কাটি আনিলে আকৌ আপোনাৰ পৰা এখেতসকলে কিনি লৈ যাব হা তাৰপিছত তেওঁলোকে মানে আমি পাৰ্টনাৰ 4জন আছো 4জন 5 বছৰ হ'ল 5 বছৰ হ'ল মই একেলগতে মানে এটা সি মানে যিমানটো হোজাইত পাবগে সেইটো আপুনিও তাৰে ভাগ পাব সমান সমান বিশ্বাস হ'ব কথা পইচা লাখ লাখ টকা ভৰাম বিশ্বাস হ'ব কথা বিশ্বাস হ'ব আমাৰ ব্যৱসায়ী 13 বছৰ লাগে 13 বছৰ তো তেতিয়াহ'লে দেখিছে বহুত মানুহে কৈ থাকে যে আমাৰ হিন্দু কি কয় মুছলমান এতিয়া আপুনি চাওক এজন হ'ল গগৈ কি গগৈ ৰমণী গগৈ তোৰ নামটো কি চামাদ আলী তোৰ মোহাম্মদ শাহিন স্যার শাহিন আৰু কোনোবা এজন আছে ফিৰোজ শ্বাহ হামিদুৰ ৰহমান এনেকৈ ধৰক আপুনি 4-5জন আমাৰ ইয়াত থকা অসমীয়া ভাষী বা আহোম মানুহ আৰু এইফালে গৰীয়া মানুহ আমাৰ খিলঞ্জীয়া গৰীয়া মুছলমান এই আটাইবিলাক মানুহে মিলি ইয়াত এনেকৈ যৌথভাৱে ব্যৱসায় কৰে আমাৰ ইয়াত কোনো হিন্দু মুছলমানৰ হেৰি নাই ভেদাভেদ নাই আমি সকলোৱে একেলগে থাকোঁ গতিকে আপোনালোকে চাওক এই ব্যৱসায়টো মই যদি কেতিয়াবা সুযোগ পাওঁ এই ব্যৱসায়টো মানে আমাৰ অসমখনৰ এটা হাবত পৰিণত কৰিম এইটো বহুত ডাঙৰ ব্যৱসায় সাঁচিৰ ব্যৱসায়টো বহুত ডাঙৰ ব্যৱসায় কিন্তু এতিয়ালৈকে আমি চৰকাৰখনে যিমান গুৰুত্ব দিব লাগে একদম ভাল মাল এটা দেখাচোন এইটো ভাল মালটো বেলেগত আছে আছে উইডত আছে বেলেগ আছে এইটো অলপ পচি গৈছিলে যিজোপা গছ শুকাই যায় সেইজোপা কাম নহয় নেকি কাম হ'ব ছাৰ যদিহে আপোনাৰ মৰি যায় তেতিয়াহে কাম নহয় যদি আপোনাৰ শুকাই যায় তেতিয়া মালটো একো বেয়া নহয় যদি আপোনাৰ মানে কাঠৰ ভিতৰত পানী ৰৈ যায় তেতিয়া বেয়া হৈ যায় মানে পচি যায় গেলা গোন্ধাই যায় এইটো কিবা গুণ থাকে নে এনেকে অৱস্থা এইটো গুণ নাপায় ন আপুনি ফিনিচিংটো যদি এনেকৈ নাকচ লগাই আপোনাৰ চৰ্দি লাগি যাব ইমানেই গুণ চৰ্দি লাগি যাব পোকটো নাই আৰু সেইবোৰ ওলাই যায় নিজে ওলাই যায় এই বস্তুটো এতিয়া পেলনিৰ ভিতৰত অকল ইয়াৰ পাতটোহে পেলনি গৈছে ইয়াৰ বিষয়ে মই অলপ কৈ দিছোঁ বাৰু এই গছজোপাৰ মানে এনেকুৱা বস্তু হৈছে এই আগৰ গছজোপাৰ আমাৰ অসমৰ ভিতৰত যদি আগৰ খেতিটো আমাৰ চৰকাৰে যদি এনেকৈ হাতত লয় মানে যথেষ্টখিনি আমাৰ আৰ্থিক ফালৰ পৰা আমাৰ অসমৰ উন্নতি হ'ব কাৰণ আমি সৰু মানুহ হ'লেও মানে যিটো দেখিছোঁ আগৰ গছ এজোপাৰ মানে আপুনি যদি ৰোপণ কৰাৰ 10 বছৰৰ ভিতৰত মিনিমাম মিচিয়ত হৈ যায় যেনেকৈ ধৰক আমাৰ চেগুন চন্দন তেনেকৈ ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াৰ এতিয়া মূল্যটো বেছি হৈছে এতিয়া আমি যিটো পাইছোঁ ইয়াৰ মানে আমাৰ কৃষক হিচাপে আমি যিখিনি খেতি কৰিছোঁ বা আমি পাইছোঁ একদম কমেই পাইছোঁ কিন্তু ইয়াৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াৰ বহুত চাহিদা আছে ইয়াৰ অকল পেলনি এতিয়া যি দেখিছোঁ পাতটো গৈছে কিন্তু পাতটো এতিয়া আপোনাৰ ব্যৱহাৰ কৰিবলৈ লৈছে আৰু ইয়াৰ বাকলিটো আপোনাৰ ধৰক যিটো চালটো খেতিৰ এটাত হেৰি কৰিছে যেনেকৈ আমাৰ সাঁচি পুঠি বুলি যেনেকৈ কয় সাঁচি পুঠিত চালৰ সেইটো প্ৰয়োগ কৰিছে সাঁচি পাতৰ পুঠি তাৰপৰা আপোনাৰ মালটোৰ পৰা ধৰক তৈয়াৰ হৈছে আঁতৰৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সুগন্ধি আঁতৰ মানে পাৰফিউম তেনেকুৱাবোৰ আৰু নানা ৰকমৰ কি কেনেকুৱা ব্যৱহাৰ কৰিছে তেওঁলোকে জানে আমি সিমানখিনিয়ে গম পাওঁ এই বস্তুটো মানে এনেকুৱা হৈছে এই বস্তুটো আপোনাৰ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত নামটি চাৰিআলি চামগুৰি তাৰপৰা আপোনাৰ মুৰা বজাৰ আমাৰ এইখিনি দুগ্ধৰ এইখিনি অঞ্চলতে সীমাবদ্ধ হৈ আছে এই বস্তুটো এতিয়া আপোনাৰ এনেকুৱা হৈছে আমাৰ ইয়াত এতিয়া আমি কৃষক হিচাপে যিটো খেতি কৰি পেলাই আমি যিটো উৎপাদন কৰিছোঁ আমি সীমিত এটা মূল্যহে পাইছোঁ কিন্তু ইয়াৰ চাহিদাটো যেতিয়া বেছি আমি এতিয়া ইয়াৰ মূল্যটো চাবলৈ গ'লে আগৰ ব্যৱসায় হিচাপে আহিছে এতিয়া আপোনাৰ হোজাইৰ পৰা ব্যৱসায়খিনি আহিছে ব্যৱসায়খিনি আহি পেলাই আপোনাৰ ইয়াৰ পৰা মালটো কিনি নিছে আৰু তেওঁলোকে নানা ধৰণৰ দেশ বিদেশে বিক্ৰী কৰি আছে সেই মালটো ফিনিচিং মতে নহয় মানে ভাগি যায় আৰু ডাইৰেক্ট যদি আমি এই চিজনটো আমি পাওঁ আমাৰ মানে কৃষকখিনি আৰু লাভলৈ আগবাঢ়ি যাব পৰা আপোনালোকৰ জীৱনত এজোপা গছ কিমান দামলৈকে কিনি পাইছে
এজোপা গছ আপোনাৰ এজোপা গছ সাঁচি গছ এজোপা গছ আমাৰ এতিয়া জীৱনত এতিয়ালৈকে আটাইতকৈ দাম দি কিনা গছ আমি কি? নিজে 2.5 লাখলৈকে কাটিছোঁ। 2.5 লাখলৈকে আঢ়ৈ লাখলৈকে। এজোপা 30,000 পালোঁ 2 লাখ লোকচান হ'ল লোকচান হ'ল কেলে? গৈ ইমান মান ধুমধাম ওলাই দিলে মৰি গৈছে। পাঁচটা খানা নহয় এটা হেৰি কৰি দিলে কৈ দিছোঁ লাভ বা চব হয়। ইয়াত লাভ আৰু লোকচান